এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কলডিলৰ লগত ৰন্ধা ৰৌ মাছৰ জুতি লগা আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে এটা সৰু কলডিল লোৱা হৈছে। কলডিলটো সৰু সৰুকৈ কুটি ধুই লোৱা হৈছে। ৰৌ মাছ 4 টুকুৰা ভালদৰে ধুই প্লেটখনত ৰখা হৈছে। এতিয়া মাছ কেইটুকুৰাত জোখমতে জালুক, নিমখ আৰু হালধি দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া চচপেন এটা গেছত পাতি তাত কলডিল আৰু সামান্য পানী দি কলডিলখিনি অলপ সময় উতলিবলৈ দিব লাগিব। প্ৰায় 10 মিনিটমান সময় কলডিলখিনি সিজোৱাৰ পিছত গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া কলডিলখিনি ঠাণ্ডা হ'বলৈ দিব লাগিব। এতিয়া সিজাই লোৱা কলডিলখিনি মিক্সিৰ জাৰটোত দি মিক্সিত পেষ্ট বনাই ল'ব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত ৰৌ মাছ কেইটুকুৰা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ সামান্য ভাজি ল'ব লাগিব। মাছ কেইটুকুৰা ভজা হৈ গৈছে। এতিয়া প্লেট এখনত নমাই থ'ব লাগিব। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিত পাঁচফোৰণ কেইটামান দিব লাগিব। তাৰপিছত শুকান জলকীয়া, তেজপাত আৰু কুটি ৰখা পিঁয়াজখিনি দি অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া তাত 1 চামুচ আদা নহৰু পেষ্ট দি লৰাই দিব লাগিব। এতিয়া তাত হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি, নিমখ আৰু আধা কাপমান পানী দি অলপ সময় ভাজিব লাগিব।
মছলাৰ লগত দিয়া পানীখিনি শুকাবলৈ ধৰিছে। এতিয়া তাত কলডিলৰ পেষ্টখিনি দি ভালদৰে লৰাই দিব লাগিব। কলডিলৰ পেষ্টখিনি মাজে মাজে লৰাই প্ৰায় 5 মিনিটমান সময় উতলিবলৈ দিয়াৰ পিছত এতিয়া তাত জোখমতে গৰম পানী দি আঞ্জাখন ঢাকি অলপ সময় উতলিবলৈ দিব লাগিব। প্ৰায় 5 মিনিটমান সময় আঞ্জাখন উতলিবলৈ দিয়াৰ পিছত এতিয়া তাত ভজা মাছকেইটুকুৰা দিব লাগিব। তাৰপিছত তাত জোখমতে জালুকৰ গুড়ি দি আঞ্জাখন ঢাকি আকৌ অলপ সময় উতলিবলৈ দিব লাগিব। আঞ্জাখন বৰ ধুনীয়াকৈ উতলিছে। এতিয়া তাত 2টা কেঁচা জলকীয়া ফালি দিব লাগিব। কলডিলৰ লগত ৰন্ধা ৰৌ মাছৰ জুতি লগা ব্যঞ্জন প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। কলডিলৰ লগত ৰন্ধা সুস্বাদু মাছৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰ এটাত আঞ্জাখন বাকি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। মাছৰ লগত ৰন্ধা কলডিলৰ এই সুস্বাদু আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেকৈ ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।